যিসমূহ আমাৰ বিভিন্ন প্ৰাদেশিকৃত মহাবিদ্যালয় বিদ্যালয়সমূহত আমাৰ এটা আগত সিদ্ধান্ত আছিলে যে তাৰ কৰ্মচাৰীসকলৰ দৰমহা আমি আইনৰ জৰিয়তে ফিক্স কৰি ৰাখিছিলোঁ দৰমহা বঢ়াৰ ব্যৱস্থা নাছিল যি দৰমহা আছিল তাতে তেওঁলোক থাকি গৈছিল আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি বছৰে এখেতসকলৰ দৰমহা 6% বৃদ্ধি হৈ গৈ থাকিব আগতে কেনেকৈ দৰমহা বাঢ়িব তাক আইনখনত লিখা নাছিল এতিয়াৰ পৰা প্ৰাদেশিকৃত মহাবিদ্যালয় বিদ্যালয়ৰ কৰ্মচাৰীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব আজি আমাৰ কেবিনেটত আগতেও মই ঘোষণা কৰিছিলোঁ আমাৰ যিবিলাক ধুবুৰী সাউথ সালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিসএডভান্টেজ স্থানত শিক্ষকতা কৰে তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়